ইমান দেৰি হৈ গ'ল, এতিয়ালৈকে পোৱাহি নাই ট্ৰেইনখন। বাকী ট্ৰেইনবিলাক চোন পাই যায় টাইমত। কেতিয়াবা কেতিয়াবা এনেকুৱা সৰু সুৰা প্ৰব্লেম হৈয়ে থাকে। ইয়াত ইমান চিন্তা কৰিবলগীয়া কি আছে? আৰু ইমান দেৰি ৰলোৱে যেতিয়া, আৰু অলপ ৰৈ চাওঁ ৰহ। কিন্তু এটা কথা মন কৰিছ নাই তহঁতি, যে ইমান ডাঙৰ ষ্টেচনটোত এটাও মানুহ নাই আমাৰ বাহিৰে? মই কিন্তু জেগাডোখৰ ভাল দেখা নাই। মোৰ এনেকুৱা লাগিছে যে এই ষ্টেচনটোত মানুহ নহয়, বেলেগহে কিবা আছে। হে, কি কথা কৈ আছ তই এইবিলাক? যি টি কথা কৈ নাথাক দেই, মোৰ এনেই ভয় লাগি আছে। আৰু তই এইবিলাক কথা কৈ আছ, মই কিন্তু গুচি যামগৈ ঘৰলৈ অকলে অকলে। তই আৰু অকলে ঘৰলৈ যাবি? কিহবাই টানি লৈ গ'লে গম পাই যাবি। হেই, তহঁতি দুটাই এইবিলাক কথা বন্ধ কৰচোন। এনেই ভয় খুৱাই থাক মোক। ধেমালি কৰিছোঁ অ' ভাই, ভূত চুত একো নাই, এইবিলাক চব কোৱা কথা। ফাইনেলি আহি গ'ল আমাৰ ট্ৰেইন। বল বল, উঠ সোনকালে। এতিয়াহে অলপ ভাল লাগিছে। ষ্টেচনটোত থাকোঁতে এনেকুৱা লাগিছিলে কিবা ভূতৰ চিনেমা এখনতহে সোমাই আছো। ধেমালি কৰি নাথাক, বেছি ৰাতি হৈ যোৱাৰ কাৰণে ষ্টেচনটো খালী আছিল। সেইটো বাৰু ঠিক আছে, কিন্তু ট্ৰেইনখনৰ ভিতৰতো যে এটাও মানুহ দেখা নাই। কমচে কম টিকেট কটা মানুহজনতো থাকিব লাগিছিল। আকৌ লাগি গলি ন তহঁতি দুটাই এইবিলাক কথাত। ভূতে মৰাৰ আগত তহঁতি দুটাই ভয় খুৱাই মাৰিবি এতিয়া মোক। ইমান ভয় পিলকো মানুহটো আহিলি কেলে আমাৰ লগত? ঘৰত মজাকে বহি কাৰ্টুন চাই থাকিব পাৰো। মোৰ এনেই ভয় নালাগে নহয়, তহঁতি ভূতৰ কথা পাতি থকাৰ কাৰণেহে ভয় লাগিছে। এইবিলাক কথা পাতি নাথাকিবি না। ধেমালি নহয় ৰমন, মই কিন্তু এনেকুৱা নিজান ষ্টেচন আৰু এনেকুৱা ট্ৰেইন জীৱনত আজিলৈকে দেখা নাছিলোঁ। আমি অলপ সাৱধানে থাকিব লাগিব, কিন্তু ইমান চিন্তা কৰিব নালাগে। মই অলপ বাথৰুমৰ পৰা আহিছোঁ ৰহ, ভালকে অলপ চাই চিতি যাবি। হেই তয়ো যে আৰু। ৱাও, হেণ্ডচাম আছো আকৌ ন মানুহটো। ছোৱালীয়ে দেখিলে একদম পাগল হৈ যাব। মুখখনকে ধুই লওঁ অলপ ৰহ, ফ্ৰেছ হৈ লওঁ। একদম গৰম উঠি আহিছে। হে, পিছফালে দেখোন কোনোৱে নাই। আইনাতেতো কোন আছিল? এতিয়া আকৌ চব ঠিকে আছে দেখোন। কি কৰি আছে বাৰু মানুহটোৱে? উঠনিয়ে যোৱা বাথৰুম হলে এতিয়ালৈকে অহা নাই। শুই থাকিলে নেকি আকৌ মানুহটো বাথৰুমতে? নহলে মোবাইল চাই আছে চাগে। মোৰ কিন্তু ভয়হে লাগিছে। সঁচাকে কিন্তু ভাবিবলগীয়া কথা, এটা শব্দও অহা নাই বাথৰুমটোৰ পৰা। অমন, ঐ অমন, আহিবলৈ হৈছে নে কি তোৰ? ইমান দেৰি কি কৰি আছ তাত? মাত এষাৰো অহা নাইচোন বাথৰুমটোৰ পৰা। চাই আহোঁগে ব'ল নহ'লে এপাক। মোৰ কিন্তু বহুত চিন্তা হৈ আছে। ঠিকেই কৈছ, এপাক চাই অহাটোৱে ঠিক হ'ব। অমন নাইয়ে দেখোন ইয়াত। আৰু আইনাখনত গোটেই তেজ পৰি আছে। নিশ্চয় ইয়াত কিবা ঘটনা হৈ গৈছে। কিন্তু অমনটো এইটো বাথৰুমতে সোমাইছিলে, কমচে কম থাকিব লাগে। এনেকে কেনেকে নাইকিয়া হৈ যাব পাৰে? ঠিকেই কৈছ, মোৰ এনেকুৱা লাগিছে ইয়াত আমাৰ বাহিৰে আৰু কোনোবা আছে। কি? প্ৰথম বাহিৰলৈ ব'ল, তাৰপিছত এইবিলাক ডিছকাছ কৰিম। সুমন, মোৰ এতিয়া ভয় লগা নাই, দুখহে লাগিছে। অমনক চাগে আমি আকৌ কেতিয়াও ঘূৰাই নাপাওঁ ন? কি হৈ গ'ল বাৰু তাৰ লগত এইবিলাক? দুখটো মোৰো লাগিছে, কিন্তু কি কৰিবি, আমাৰ হাতত একো উপায়োতো নাই। আৰু ট্ৰেইনখনো ৰখা নাই, এতিয়ালৈকে এটা ষ্টেচনতো ৰখা নাই। এনেকে হ'লে আমি কেনেকে নামিম? কিন্তু মোৰ এনেকুৱা কিয় লাগি আছে যে কোনোবাই আমাক চাই আছে। হে, তোৰ আকৌ কি হ'ল? একে জাপে ওপৰত উঠিলিগে যে? ভূত! ক'ত ভূত দেখিলি আকৌ তই? পিছফালে চা। ক'ত ভূত দেখিলি? পিছফালে একোৱে নাই। মিছা কথা কেলে কৈ আছ? সঁচাকে কৈছো, তোৰ পাছফালে ভূত আছিলে। তই ঘূৰি চাই দিওঁতে নাইকিয়া হৈ গ'ল। তই মানুহটো ভয়ত অলপ পাগল হৈ গৈছ। একো ভূত চুত নাই ইয়াত। সঁচাকে কৈছো, মই দেখিছিলো। সেইখন খিৰিকী কিনাৰত নবহিবি তই। একো নহয়। কি কথা কৈ আছ তই এইবিলাক? পানী অলপ খাই ল, মানুহটো ভয়ত গৰম হৈ গৈছ। সেইটো সঁচাকে ভূতে আছিলে নে কি আছিলে? কি ভাবি আছ ইমানকে? একো নাই, একো নাই। এবাৰ মিছা কথা কলি নহয়, এইবাৰ মই বিশ্বাস নকৰো। কি হৈ গ'ল এইবিলাক? ইও মোক এৰি গুচি গ'ল। মই অকলে এই ট্ৰেইনখনত এতিয়া কি কৰি থাকিম? এতিয়া গম পালো, এইখন এখন ভূতৰ ট্ৰেইন আছিল। এইবাৰ চাগে নেক্সট টাৰ্গেট মই আছো।